Hello my dear students, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকক ক্লাছ 10ৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন চেপ্টাৰ 2ৰ বাকিখিনি পাৰ্ট পঢ়াবলৈ লৈছোঁ। অলৰেডি আমি এইটো চেপ্টাৰৰ কিছু কথা গম পালোঁ বা পৰ্যায়বৃত্ত তালিকাখনৰ কথাও আমি কিছু আলোচনা কৰিলোঁ। মই আগৰ ভিডিঅ' 5টা দিলোঁ, সেই 5টাত এইটো চেপ্টাৰৰ কথা আলোচনা কৰা হৈছে বিশদভাৱে। তোমালোকে সেইখিনি যদি চোৱা নাই চাই ল'বা। নেক্সট আমি আজি কিছু কথা পঢ়িম। তাৰমানে আজি আমি যে এটা মৌলৰ ভিতৰতনো কি থাকে, হয়নে? ইলেক্ট্ৰন থাকিব বা ইলেক্ট্ৰনবোৰ কেনেকৈ থাকে, কিছুমান কক্ষত থাকিব বা ঘৰ থাকিব, তো সেইবোৰৰ নাম কি, এইবোৰ কথা আজি আমি ইয়াত পঢ়িবলৈ পাম। অ'কে, তো আজি আমি ষ্টাৰ্ট কৰিছোঁ। কিতাপখনত তোমালোকে চাই ল'ব পাৰা, পেজ নাম্বাৰ 88ৰ পৰা ষ্টাৰ্ট হৈছে আজি এইখিনি। ইলেক্ট্ৰনীয় কক্ষবোৰত ইলেক্ট্ৰন কিদৰে স্থিতি লয় তাৰ ওপৰত ভিত্তি কৰি পৰ্যায়বোৰত থকা মৌলৰ সংখ্যা আমি ব্যাখ্যা কৰিব পাৰোঁ। অ'কে, তাৰমানে ইলেক্ট্ৰনবোৰনো মৌলবোৰত কেনেকৈ থাকে? অফক'ৰ্ছ কিছুমান পেটাৰ্ণত থাকিব, হয়নে নাই? এনেই আৰু যেনেকৈ তেনেকৈতো নাথাকে চব বস্তু। তো সেইকাৰণে কেনেকৈ থাকিব ইলেক্ট্ৰনবোৰ বা ইলেক্ট্ৰনবোৰৰ কক্ষ মানে কি আৰু যোনটো কক্ষপথত যেনেকৈ আমাৰ কি হয়, যেনেকৈ আমাৰ সৌৰজগতখন, তোমালোকে সৌৰজগতৰ কথাটো জানা, হয়নে? মাজত আমাৰ কি থাকে? সূৰ্যটো থাকে, তাৰ চাৰিওফালে কি হৈ থাকে? গ্ৰহবোৰ কি হয়? তাৰ চাৰিওফালে এনেকৈ কি হৈ থাকে? ঘূৰি থাকে, হয়নে নাই? সূৰ্যক প্ৰদক্ষিণ কৰি গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। এটা নিৰ্দিষ্ট এটা ডিষ্টেঞ্চ থাকিব সিহঁতৰ, হয়নে নাই? প্ৰত্যেকটো গ্ৰহৰ মাজত এটা নিৰ্দিষ্ট এটা দূৰত্ব থাকিব, যাতে সিহঁতে কি নকৰে, কলাইড নকৰে বা সিহঁতে খুন্দা নাখায়, হয়নে নাই? এটা ডিষ্টেঞ্চ থাকিব আৰু সিহঁতে নিজৰ নিজৰ ৰাস্তাতহে ঘূৰিব, নিজৰ নিজৰ কক্ষপথতহে ঘূৰিব, বেলেগত নাযায়। ঠিক তেনেকৈ ইলেক্ট্ৰনবোৰো এনেকৈ নিজৰ নিজৰ ৰাস্তাত ঘূৰি থাকে। ইলেক্ট্ৰনবোৰ আমাৰ গ্ৰহবোৰৰ নিচিনা, যেনেকৈ গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, ইলেক্ট্ৰনবোৰো কাৰ চাৰিওফালে ঘূৰিব? ইলেক্ট্ৰনবোৰ ঘূৰিব আমাৰ নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকিব, হয়নে? তো আমাৰ যোনটো সূৰ্যৰ অৱস্থান আছে সেইটো হ'ব নিউক্লিয়াছ, আৰু তোমাৰ কি হ'ব? তাৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ কি হৈ থাকিব? তাৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ এনেকৈ, ইলেক্ট্ৰনৰ চাৰ্জ তোমালোকে জানা, নিগেটিভ চাৰ্জ হয়নে নাই? ঋণাত্মক। আৰু সূৰ্যৰ চাৰিওফালে যেনেকৈ গ্ৰহবোৰ ঘূৰে, ঠিক তেনেকৈ নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ এনেকৈ নিজৰ নিজৰ কক্ষপথত কি কৰিব? ঘূৰি থাকিব। অ'কে, তো এইটো এটা মানে মৌল এটাৰ ভিতৰত কেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে, তো সেইটো ইয়াতে দিয়া আছে। তো ইয়াতে কি কৈছে, এই বিষয়ে তোমালোকে বিশদভাৱে উচ্চতৰ শ্ৰেণীত পঢ়িবলৈ পাবা। তাৰমানে যেতিয়া হায়াৰ ক্লাছত যাবা, ডাঙৰ ক্লাছত, তেতিয়া পিছত পঢ়িব পাবা এইবোৰ কথা আৰু ভালকৈ। মনত পেলোৱা যে কক্ষ এটাই গ্ৰহণ কৰিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 2n² সূত্ৰটোৰ ওপৰত নিৰ্ভৰ কৰে, য'ত n হৈছে নিউক্লিয়াছৰ পৰা প্ৰদত্ত কক্ষটোৰ ক্ৰমিক সংখ্যা। তাৰমানে ইয়াতে এটা কথা কৈছে যে মনত পেলাব কৈছে, অফক'ৰ্ছ তোমালোকে আগতে পাই আহিছা যে কক্ষ এটাই মানে এটা কক্ষ, এইবোৰক কক্ষ বুলি কোৱা হয়, মই যে দিছোঁ। তাৰমানে নিউক্লিয়াছৰ চাৰিওফালে যেতিয়া ইলেক্ট্ৰনবোৰ ঘূৰিব, এইবোৰক কক্ষ বুলি কোৱা হয়। এইবোৰ এটা কক্ষ, আৰু কক্ষবোৰে কিমান ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে? মইতো এটা এনেকৈ দেখাই দিছিলোঁ, মাইনাছ চিন দি, এটা ইলেক্ট্ৰন, হয়নে নাই? কিন্তু তেনেকুৱা নহয়, এটা নহয়, তাৰ বাহিৰেও কিমান ইলেক্ট্ৰন গ্ৰহণ কৰিব, সেইটো এটা সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। তাৰমানে এটা ল এটা আছে, সেইটো হ'ল 2n²। এইটো খুব ইম্পৰ্টেণ্ট ল হয়, সূত্ৰ হয় 2n²। অ'কে, 2n², এইটো হ'ল তোমাৰ সূত্ৰ, আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব ইলেক্ট্ৰনৰ সংখ্যা কিমান। তাৰমানে যেতিয়া ইয়াতে এটা পজিটিভ চাৰ্জ আছে নিউক্লিয়াছ, তাৰ চাৰিওফালে কি আছে? ইলেক্ট্ৰন ঘূৰিব। ইয়াতে এক নম্বৰ এইটো কক্ষ, হয়নে নাই? এই 1 নম্বৰ কক্ষটোত কেইটা ইলেক্ট্ৰন থাকিব, সেইটো কেনেকৈ নিৰ্ভৰ কৰিব চোৱা। 2n², n মানে নাম্বাৰ অফ ইলেক্ট্ৰন, আৰু এনৰ মিনিংটো সেইটো নাম্বাৰ অফ ইলেক্ট্ৰন, তাৰমানে কিমানটা ইলেক্ট্ৰন থাকিব, n মানে এইটো বুজাইছে। অ'কে, তো 2 ইনটু পূৰণ n মানে কি? ইয়াতে প্ৰথম নাম্বাৰত 1 নম্বৰ কক্ষপথ, সেইকাৰণে 1 হ'ব। তো 1² 1ক স্কুৱাৰ কৰিলে কি হ'ব? 1 হ'ব। তো 2 ইনটু 1 কি হ'ব? প্ৰথম 1 নম্বৰ যোনটো কক্ষপথ আছে তাত কেইটা ইলেক্ট্ৰন থাকিব? 2টা ইলেক্ট্ৰন থাকিব। তাৰমানে 2টা ইলেক্ট্ৰন ঘূৰিব পাৰিব প্ৰথম নম্বৰ কক্ষটোত। অ'কে, 3টা থাকিব নোৱাৰে, বা এটা থাকিব পাৰে, বা এটাতকৈ বেছি থাকিব, সেইটো হ'ব 2টা।
ওকে দুটাতকৈ বেছি হ'ব নোৱাৰে 1 নম্বৰ কক্ষপথত তো এই উদাহৰণ ইয়াতে দিয়াই আছে কে শেল বুলি কয় প্ৰথম নম্বৰ যোনটো শেল দিছোঁ কক্ষপথ সেইটো হ'ল শেল বুলি কয় সেইবোৰক ইংলিছত একচুৱেলি আৰু সেইটোৰ নাম হ'ল কে শেল তাৰপিছতো এল শেল এম শেল এইবিলাক নাম দি লৈছে এটা তাৰমানে এইটো এটা পজিটিভ চাৰ্জ নিউক্লিয়াছ এইটো হ'ল তোমাৰ কে শেল তাৰপিছত হ'ব তোমাৰ এল শেল তাৰপিছতো হ'ব তোমাৰ এম শেল আৰু এনেকৈ বেলেগ বেলেগ আৰু বহুত শেল আছে এনেকুৱা নহয় যে তিনিটাই শেল আৰু শেল আছে তো ইয়াতে কি কৈছে কে শেলত কি হ'ব প্ৰথম 1 নম্বৰত 1 নম্বৰ শেল বা 1 নম্বৰ কক্ষপথ সেইকাৰণে 2 × n স্কুৱেৰ এনৰ জাগাত 1 বহাইছে বহোৱাৰ লগে লগে আমি কি পাম 2 × 1 2 হ'ব গতিকে এই পৰ্যায়ত কেইটা মৌল থাকিব দুটা থাকিব ওকে ইয়াতে মৌল বুলি কৈছে তাৰপিছত এল শেলৰ কথা আহিব এল শেলত হ'ব তোমাৰ 2 × 2 স্কুৱেৰ তাৰমানে এইটো ইলেক্ট্ৰন হ'ব একচুৱেলি এইবোৰ মৌল লিখিছে ইয়াতে 2 × 2 স্কুৱেৰ তাৰমানে দুটা 2n স্কুৱেৰ হয়নে নাই ফৰ্মুলাটো কি আছে 2n স্কুৱেৰ ফৰ্মুলাটো চোৱা তো 2 তো থাকিবই আৰু লগতে এনৰ জাগাত কি হ'ব 2 নম্বৰ শেলত 2 হ'ব তো 2 স্কুৱেৰ 2 × 2 = 4 আৰু ইফালে আৰু এটা 2 আছে তো কিমান হ'ব 8 হ'ব গতিকে দ্বিতীয় পৰ্যায়ত 8টা ইলেক্ট্ৰন থাকিব দেন এম শেলত আহিব 3 নম্বৰ শেলত তাৰমানে 3 নম্বৰ কক্ষপথত তাত কি হ'ব 2n স্কুৱেৰ জাগাত এনৰ জাগাত কি বহিব 3 বহিব 3 ৰ ওপৰত স্কুৱেৰ কৰিলে কি হ'ব 3 3 × 9 হয়নে নাই আৰু 9 2 কিমান হ'ব 18 তো কিন্তু 18 হ'ব কিন্তু বহিৰ্তম কক্ষত কেৱল 8টা ইলেক্ট্ৰনহে থাকিব পাৰে সেইবাবে তৃতীয় পৰ্যায়তো কেৱল 8টা মৌলহে থাকিব ওকে তো এইটো কথা কৈছে যে থাৰ্ড সেলটোত তোমাৰ সাধাৰণতে আমাৰ 8টা সেল থাকিব তাৰমানে 2 এটা এনেকুৱা ধৰণৰ এটা ফৰ্মুলা আছে 2 8 8 তাৰপিছতহে 18 আহিব তাৰমানে এইটো প্ৰথম কক্ষ দ্বিতীয় কক্ষ তৃতীয় কক্ষ চতুৰ্থ কক্ষ তাৰমানে থাৰ্ড সেলটোত কিমানটা থাকিব পাৰিব আমি জানো যে 8টা থাকিব পাৰিব যদিও ইয়াতে আমি ক্যালকুলেট কৰি কিমান পাইছো তোমাৰ 18টা পাইছো হয়নে নাই কিন্তু এইটো হ'ব নোৱাৰে কাৰণ আমি জানো যে 3 নম্বৰ কক্ষত সদায় কেইটা থাকিব পাৰিব 8টাহে থাকিব পাৰিব আৰু সেই 8টা যিমানখিনি বেছি হ'ব তো সেইখিনি কোন নম্বৰত থাকিব তাৰ ওপৰতো থাকিব তাৰমানে 4th নম্বৰ শেলত থাকিব এমৰ ওপৰত আৰু শেল থাকিব আৰু কক্ষ থাকিব সেইবাবে তৃতীয় পৰ্যায়তো কেৱল 8টা মৌলহে থাকিব এটো তোমালোকে আগতে পাইছা 2 8 8 18 এনেকৈ যায় 18 দেন 32 হ'ব হয়নে তো হেতু এটা দেন তোমালোক কৈছে যে পৰ্যায়বৃত্ত তালিকাত মৌল এটাৰ অৱস্থানে আমাক মৌলটোৰ ৰাসায়নিক সক্ৰিয়তাৰ বিষয়ে ধাৰণা দিয়ে মৌল এটাই গঠন কৰা বান্ধনীৰ সংখ্যা আৰু বান্ধনীৰ প্ৰাকৃতিক যোজক ইলেক্ট্ৰনে নিৰ্ণয় কৰে বুলি তোমালোকে শিকি আহিছা মেণ্ডেলিভে তেওঁৰ তালিকাখনত মৌল এটাৰ স্থান নিৰ্ধাৰণ কৰিবলৈ যৌগৰ সংকেতক আধাৰ হিচাপে বাছি লৈছিল এইটো যে কিয় এটা সঠিক সিদ্ধান্ত আছিল তাক এতিয়া তোমালোকে ক'ব পাৰিবানে ই কিদৰে সদৃশ ৰাসায়নিক ধৰ্মবিশিষ্ট মৌলবোৰক একেটা বৰ্গতে স্থান দিয়ালে এইবোৰ কিছুমান কথা তোমালোকক ভাবিব দিছে যে তোমাৰ মৌলৰ যোনখন তালিকাখন দিয়া আছে কিতাপত তোমালোকৰ আধুনিক পৰ্যায়বৃত্ত তালিকা তাত কিছুমান ৰাসায়নিক সক্ৰিয়তাৰ কথাও তাত কোৱা হয় আৰু এইবোৰ তোমালোকে কিছু কথা গম পাইছা তো হেয়া কৈছে যে মেণ্ডেলিভে যোনখন তালিকা দিছিলে মেণ্ডেলিভে আগতে দিছিলে এইখনটো আধুনিক হয় তোমালোকক যোনখন দিয়া আছে এইখন আৰু অলপমান মডিফাই কৰি তোমালোকক আধুনিক বনাই দিছে যোনখন মেণ্ডেলিভে দিছিলে তাত কিছুমান যৌগৰ সংকেতক আধাৰ হিচাপে লৈছিলে সব বস্তুটো তেতিয়াই আৱিষ্কাৰ হোৱা নাছিলে মৌল গোটেইখিনি এতিয়া যিমানখিনি হৈছে তো তেওঁ কিছুমান খালি ঠাই ৰাখি থৈ দিছিলে তেওঁ ভাবিছিলে যে নতুনকৈ আৰু যেতিয়া মৌল আৱিষ্কাৰ হ'ব সেইখিনি তাত ফিট হৈ পৰিব বা তাত সেইখিনি জাগাত সেইবোৰ মৌল সোমাই পৰিব তো সেইবোৰ তেওঁ আগতে পূৰ্বানুমান কৰিছিলে বা ভৱিষ্যতবাণী কৰিছিলে তো সেয়াই কৈছে এতিয়া কৈছে যে ৰাসায়নিক হিচাপেও ৰাসায়নিক ধৰ্ম কিছুমানৰো সদৃশ দেখা যায় সেইবোৰনো কেনেকুৱাকৈ মিলিছে বা এটা বৰ্গতে স্থান দিয়া হৈছে কেনেকৈ তো সেইটো কথা মই ভাবি চাব দিছে তো অকণমান ভাবিবা তোমালোকে কিয় হৈছে এইবোৰ পিছত আলোচনা কৰিম কিয় কি হৈছে হয়নে তো নেক্সট আমাৰ আহিব আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা
ইলেক্ট্ৰনছ ইন দ্য মডাৰ্ণ পিৰিয়ডিক টেবল অ'কে যোজ্যতাৰ কথা আছে ইয়াতে অলৰেডি যোজ্যতা বা যোজক সংখ্যাৰ কথা আমি কিছু পাই আহিছোঁ আগতে যোজ্যতা বা ভেলেন্সিনো কি হয় মৌল এটাৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰ্তম কক্ষত থকা যোজকে যোজক ইলেক্ট্ৰনে নিৰ্ণয় কৰে এই কথাটো তোমালোকে জানা অফক'ৰ্ছ জানা যোজক ইলেক্ট্ৰনৰ কথা তোমালোকে অলৰেডি ক্লাছ 9ত পাই আহিছা তাৰমানে যোজ্যতা মানে বেচিকেলি কি তোমাৰ যে তোমাৰ এটা মৌলত অ'কে এটা মৌলত বাহিৰৰ যোনটো কক্ষ থাকিব অ'কে কক্ষ মানেতো গম পাইছা তোমালোকে ইয়াতে যদি নিউক্লিয়াছ থাকে প্ৰথম কক্ষ দ্বিতীয় কক্ষ তৃতীয় কক্ষ তো এটা মৌলৰ কিমান কক্ষ থাকিব সেইটো তাৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ ইয়াতে 2টা থাকিব তাৰপিছত 8টা থাকিব ইয়াতে 8টা থাকিব হয়নে তেতিয়াহ'লে কি হ'ব ইয়াতে 8টা আছে মানে কি তোমাৰ যদি ইয়াতে 8টা নহয় যদি কেইটা হয় 8টা হ'লেতো অক্টেট পালেই তোমাৰ যদি ইয়াতে যদি 2টা থাকে তেতিয়াহ'লে ইয়াৰ যোজ্যতা কিমান হ'ব 2 হ'ব এটা থাকিলে 1 হ'ব তো বাহিৰৰ কক্ষটোত মৌলটোৰ বাহিৰতম কক্ষত যিমানটা ইলেক্ট্ৰন থাকিব সেইকেইটা ইলেক্ট্ৰনক কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন বুলি কোৱা হয় আৰু সেইটোৱে হ'ব এটা মৌলৰ যোজ্যতা বা যোজক ইলেক্ট্ৰন অ'কে তো এইটো বিলাক বস্তু আগতে তোমালোকে কিছু পাই আহিছা এইবোৰ কিছুমান কাৰ্যকলাপো দিয়া আছে এইখিনি চাই ল'বা কোনটো তোমাৰ মেগনেছিয়ামৰ ছালফাৰৰ যোজ্যতা কিমান এইবোৰ তোমালোকে এতিয়া উলিয়াব পাৰিব লাগে ইমানখিনি যিহেতু আই হোপ বুজি পাইছা যদি ইমানখিনি বস্তু তেতিয়াহ'লে যোজ্যতা ওলাই যাব তোমালোকৰ একো নাই তোমালোকে জাষ্ট ইলেক্ট্ৰনীয় যোনটো বিন্যাস আছে হয়নে সেই বিন্যাসত লিখি ল'বা লিখাৰ পিছত বাহিৰৰ কক্ষত যিকেইটা ইলেক্ট্ৰন কক্ষত যিমানটা ইলেক্ট্ৰন দেখিবা সেইকেইটাই কি হ'ব তোমাৰ যোজ্যতা হ'ব একেবাৰে ইজি তাৰপিছত দিছে পৰমাণুৰ আকাৰ এটমিক সাইজ কি কৈছে পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ ব্যাসাৰ্ধক সূচায় বিযুক্ত পৰমাণু এটাৰ নিউক্লিয়াছৰ কেন্দ্ৰ আৰু বহিষ্ঠতম কক্ষটোৰ মাজৰ দূৰত্ব পাৰমাণৱিক আকাৰ হিচাপে গণ্য কৰিব পাৰি হাইড্ৰজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ 35 পিকোমিটাৰ এইটো পিএম মানে পিকোমিটাৰ বুলি কয় 1 পিকোমিটাৰ ইজ ইকুৱেল টু 10 টু দি পাৱাৰ -12 মিটাৰ এইটো এটা ফৰ্মুলাই হয় মানে তোমাৰ এটা কি কয় যেনেকৈ 1 মিটাৰ 100 চেণ্টিমিটাৰ তেনেকুৱা 1 পিকোমিটাৰত 10 টু দি পাৱাৰ -12 মিটাৰ কিমান সৰু হ'ব ভাবা অ'কে যি হোক সেইটোৱে কৈছে পাৰমাণৱিক আকাৰ এটম এটাৰ চাইজৰ কথা চাইজ এটা কেনেকুৱা হ'ব সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰে অ'কে তাৰ বাহিৰতম কক্ষটো নিউক্লিয়াছৰ পৰা কিমান দূৰত আছে নিউক্লিয়াছ মানে কি যোনটো কেন্দ্ৰ মাজত থাকিব সূৰ্যটো আমাৰ হয় নাই নিউক্লিয়াছ তাৰ চাৰিওফালে এটা গ্ৰহ যদি ইয়াতে ঘূৰি আছে তো ইয়াৰ মাজত যোনটো দূৰত্ব হ'ব বাহিৰৰ কক্ষটোৰ লগত অ'কে যদি 2টা কক্ষ আছে তাৰ এইটো কক্ষৰ লগত এইটো কক্ষ নিগেটিভ হ'ব এইবোৰ ইলেক্ট্ৰন এইটো আৰু এইটো এই কেন্দ্ৰৰ মাজত কিমান দূৰত্ব হ'ব এই কেন্দ্ৰৰ মাজত দূৰত্বটোকে কি হ'ব ইয়াৰ ব্যাসাৰ্ধ হ'ব হয়নে নাই ব্যাসাৰ্ধৰ এইবিলাক আইডিয়া তোমালোকে আছেই ৰেডিয়াছ হ'ব আৰু ব্যাসাৰ্ধ হ'লে তোমাৰ তেতিয়া তুমি কিমান হ'ব ব্যাসাৰ্ধ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব এটা পৰমাণুৰ আকাৰনো কিমান হ'ব অ'কে তোমালোকে দেখিবা যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে পৰ্যায় এটাত বাওঁফালৰ পৰা যেতিয়া তুমি যাবা সোঁফাললৈ তাৰমানে তুমি পিৰিয়ডিক টেবুলখন উলিয়াই লোৱা পৰ্যায়বৃত্ত তালিকাখন তাত দেখিবা যেতিয়া লেফ্ট ছাইডৰ পৰা ৰাইট ছাইড যাবা বাওঁফালৰ পৰা সোঁফাললৈ যাবা তেতিয়া সদায় কি হ'ব ব্যাসাৰ্ধ কি হ'ব তোমাৰ কমিব হয়নে নিউক্লিয় আধান বঢ়াৰ বাবে এনে হয় অ'কে বৰ্ধিত নিউক্লিয় আধানে ইলেক্ট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে আৰু সেইবাবে পৰমাণুৰ কি হ'ব আকাৰ কি হৈ যাই থাকিব কমি থাকিব তাৰমানে যিমানে পৰ্যায় মানে কি তোমাৰ যেতিয়া তুমি লেফ্টৰ পৰা ৰাইট ছাইডে যাবা টপ টু বটম নহয় লেফ্ট টু ৰাইট এনেকৈ গ'লে এইবিলাক কি কয় পৰ্যায় বুলি কয় হয়নে নাই বৰ্গ আৰু পৰ্যায় অলৰেডি পাই আহিছোঁ পৰ্যায় ক'ব এইটোক আৰু তেতিয়া কি হ'ব তোমাৰ যেতিয়া তুমি বাওঁফালৰ পৰা সোঁফাললৈ যাবা সিহঁতৰ কি হ'ব কক্ষ কি হৈ থাকে একে সমান কক্ষই থাকে যদি 2টা আছে 2টা কক্ষই থাকিব হয়নে নাই 2টা কক্ষই থাকিব 2টা থাকিলে আৰু 2টা কক্ষ থাকিলে কি হ'ব তোমাৰ যেতিয়া লেফ্টৰ পৰা ৰাইট ছাইডে যাব তেতিয়া নিউক্লিয়াছৰ যোনটো নিউক্লিয় আধান তাৰমানে নিউক্লিয়াছৰ যোনটো পজিটিভ চাৰ্জ প্লাছ এটা কেন্দ্ৰত এটা পজিটিভ চাৰ্জ আছে হয়নে নাই সেইটো আধানটো কি হ'ব তোমাৰ পজিটিভ চাৰ্জটো বাঢ়ি যাব বা ধনাত্মক যোনটো চাইন আছে সেইটো বাঢ়ি যাব নিউক্লিয়াছৰ বাঢ়ি যোৱাৰ লগে লগে কি হ'ব এই বাহিৰৰ যোনটো ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনৰ মাজত কি হ'ব টনাটনিটো বেছি হ'বনে নাই যোনটো বাহিৰৰ ইলেক্ট্ৰন থাকিব চবৰে কক্ষ একে কিন্তু বাহিৰৰ ইলেক্ট্ৰনো একে চবৰে কিন্তু ভিতৰৰ যেতিয়া পজিটিভ চাৰ্জটো বাঢ়ি যাই থাকিব পাৱাৰটো তেতিয়া কি হ'ব এই বাহিৰৰ ইলেক্ট্ৰনটোক পটকৈ টানিব পাৰিবনে নাই
এইটো এটা আকৰ্ষণ হয়নে নাই পজিটিভ নিগেটিভ সদায় এটা কি থাকে আকৰ্ষণ থাকে নে নাই পজিটিভ এটা বিকৰ্ষণ আৰু প্লাছ আৰু মাইনাছৰ মাজত কি থাকিব আকৰ্ষণ থাকিব যিমানে প্লাছ চাইনটোৰ পাৱাৰটো বাঢ়ি যাব মানে যদি প্লাছ চাইনটো যদি বেছি যদি কি হয় ষ্ট্ৰং হয় হয়নে নাই তেতিয়া কি হ'ব এই নিগেটিভ চাৰ্জটো কি হ'ব টানিব পাৰিব নে নাই ওচৰত টানি দিয়াৰ লগে লগে কি হ'ব চাইজটো কি হ'ব আগতকৈ কমিবনে নাই অফক'ৰ্ছ কমিব চ' সেইকাৰণে বাওঁফালৰ পৰা যেতিয়া সদায় সোঁফাললৈ যাবা পৰ্যায়বৃত্ত তালিকাখনত তোমালোকে দেখিব পাবা কি হ'ব যে সিহঁতৰ পৰমাণুৰ আকাৰ সদায় কি হ'ব কমিব অ'কে তো সদায় এনেকুৱা ধৰণে যাব আকাৰটো যোনটো মানে সাইজ বা আকাৰ পৰমাণুৰ লেফ্ট টু ৰাইট অলৱেজ কি হ'ব ডিক্ৰিজ হ'ব বা কমিব এনেকৈ গ'লে এইটো কি হ'ব তোমাৰ কমিব লেফ্টৰ পৰা সদায় ৰাইট গ'লে পৰমাণুৰ আকাৰ কমিব সদায় এইটো বস্তু মনত ৰাখিবা অ'কে ঠিক আছে আজিলৈ ইমানেই থাকক বাকীখিনি আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম তো আজিলৈ ইমানেই ধন্যবাদ